আমি একচুৱেলি আমাৰ টাটাৰ নতুন গাড়ী কাৰ্ভখন আমি আজি ইয়াত উন্মোচন কৰিছোঁ। কাৰ্ভ আপোনাৰ কুপে ডিজাইনৰ ইণ্ডিয়াৰ প্ৰথম গাড়ী আৰু মিড SUV ৰেঞ্জত আহিব। গতিকে গাড়ীখনৰ ষ্টাইলৰ ফালৰ পৰা সকলো ফালৰ পৰা এখন সম্পূৰ্ণ ব্যতিক্ৰমী গাড়ী, কোনো গাড়ীৰ লগত ইয়াৰ সম্পৰ্ক নাই আমাৰ মাৰ্কেটত চলি থকা গাড়ীৰ লগত। আৰু এই গাড়ীখন লৈ আমি যথেষ্ট আশাবাদী, কাৰণ প্ৰথম অৱস্থাতে ইয়াত তিনিটা বিভাগতে উন্মোচন কৰিছে: পেট্ৰল, ডিজেল আৰু আপোনাৰ ইলেক্ট্ৰিক ভেহিকেল। গতিকে পেট্ৰল আৰু ডিজেলৰ পেট্ৰলত দুটা মডেল থাকিব, দুটা টাইপৰ ইঞ্জিন, আৰু ডিজেলৰ এটা টাইপৰ ইঞ্জিন হ'ব। আৰু আপোনাৰ বাকী EV থাকিব। আমাৰ পেট্ৰল মানে আইচ ৰেঞ্জ যিটো সেইটো আমাৰ 9,99,000, সেইটো কম্পিটিটিভ প্ৰাইচ। যিকোনো এখন গাড়ীৰ দামে 9,99,000, 10 লাখৰ ভিতৰত আমি প্ৰথম ৰেঞ্জটো ৰাখিছোঁ। আৰু তাৰ ওপৰত ইলেক্ট্ৰিক ভেহিকেল আপোনাৰ 17,46,000 ষ্টাৰ্ট হৈ আছে। অন্য গাড়ীতকৈ এখন গাড়ীৰ বিশেষত্ব ইয়াৰ বিশেষত্ব হৈ গ'ল এটা সম্পূৰ্ণ নতুন ডিজাইন। গাড়ীখনৰ লুকছটো সম্পূৰ্ণ বেলেগ, আৰু যিকোনো গাড়ীৰ লগতে কম্পিট কৰিব পাৰে। প্ৰাইচৰ ফালৰ পৰা যদি চাই আপুনি কাৰ এজন মানুহে এখন গাড়ীখনৰ চিন্তা কৰিব পাৰে। আৰু ইয়াত ডিকি স্পেচ যদি আপুনি কাৰোবাক লাগে, ডিকি স্পেচৰ কাৰণে 500 লিটাৰ ডিকি স্পেচ, লুক ৱাইজ কমপ্লিট নতুন এটা লুক। যিটো ধৰি লওক আপোনাৰ ইউৰোপিয়ান কাণ্ট্ৰিজত মানুহে খুব প্ৰিফাৰ কৰে আপোনাৰ কুপে ডিজাইন। গতিকে কুপে ডিজাইনৰ গাড়ীখন যেতিয়া আমাৰ ইণ্ডিয়াত আহিছে আৰু এইটো ৰেঞ্জত আহিছে, নৰ্মেলি কুপে ৰেঞ্জ বহুত হাইট ষ্টাৰ্ট হয়, মানে 50-60 লাখত ষ্টাৰ্ট হয়। গতিকে ইয়াত যেতিয়া আপুনি 10-12 লাখৰ পৰা সেই ষ্টাইলৰ এখন গাড়ী পাব, আৰু কণ্টেম্পৰেৰী অল ফিচাৰ্ছ ইয়াত নথকা JBLৰ আপোনাৰ ইনফৰটেইনমেণ্ট চিষ্টেম ইউজ কৰিছে। আৰু আপোনাৰ ধৰি লওক যিমান মডাৰ্ণ ফিচাৰ্ছ, যিখিনি কণ্টেম্পৰেৰী ফিচাৰ্ছ আছে, গোটেইখিনি ফিচাৰ্ছ। ছেফটিৰ ফালৰ পৰা টাটাটো সদায় কোনো ফাৰ্ষ্ট ষ্টাৰ ৰেটিং থাকে। এইটো এটা কমপ্লিট নতুন প্লেটফৰ্মত বনাইছে। ইয়াতো ছেফটি এতিয়ালৈকে যদি গ্ল'বেল এনকেপৰ ৰেটিং আমি আপোনাক কৈ দিব নোৱাৰিম, কিন্তু 5 ষ্টাৰ মোৰ মতেতো হ'বই, কাৰণ ষ্টাৰ্টিং মডেলৰ 6টা এয়াৰ বেগ কৰিছে, আৰু বাকী ইয়াত বিল্ড কোৱালিটিত টাটাই কেতিয়াও কম্প্ৰমাইজ নকৰে। আৰু লোনৰ ক্ষেত্ৰত যদি গ্ৰাহকসকল আহে, যদি আহে ইয়াৰ পৰাই গোটেইখিনি আমি যিকোনো নেশ্যনেলাইজ বেংক হওক, আপোনাৰ যিকোনো প্ৰাইভেট ফাইনেন্স হওক, বা আমাৰ নিজৰো ফাইনেন্স আছে, গতিকে গোটেইখিনি মিলাই সুবিধা কৰি দিওঁ।